মহামৃত্যুঞ্জয় মন্দিৰত ভক্তই দান দিয়া ছাগলী চুৰি কৰি বিপদত 4 এনচিচি কেডাৰ। মন্দিৰৰ ছাগলী চুৰ কৰি খ্ৰীষ্টমাছৰ ভোজ খোৱাৰ পৰিকল্পনা আছিল চুৰকেইটাৰ। ছাগলী চুৰ কৰা ধৃত চুৰকেইটা হৈছে মনোহৰ ৰাজবংশী, অৰ্জুন, অমৃত আৰু শ্ৰীশান্ত বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে 4টাকৈ চোৰক ৰাইজে উত্তম মাধ্যম সোধাই ইতিমধ্যে আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত লেনদেন বাতৰিসমূহ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। মহামৃত্যুঞ্জয় মন্দিৰত ভক্তই দান দিয়া ছাগলী চুৰি কৰি বিপদত পৰিছে 4 এনচিচি কেডাৰ। মন্দিৰৰ ছাগলী চুৰ কৰি খ্ৰীষ্টমাছৰ ভোজ খোৱাৰ পৰিকল্পনা আছিল 4টাকৈ চোৰৰ। ধৃত চোৰকেইটাৰ নাম হৈছে মনোহৰ ৰাজবংশী, অৰ্জুন, অমৃত আৰু শ্ৰীশান্ত বুলি জানিব পৰা গৈছে। আৰু ধৃত 4টা চোৰকে ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই ইতিমধ্যে আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিছে চুৰি কাৰ্যত ব্যৱহৃত বাহনখন। ছাগলী চুৰ কৰা মনোহৰ ৰাজবংশী, অৰ্জুন, অমৃত আৰু শ্ৰীশান্তক ইতিমধ্যে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে। মন্দিৰৰ ছাগলী চুৰ কৰি খ্ৰীষ্টমাছৰ ভোজ খোৱাৰ পৰিকল্পনা কৰিছিল আটাইকেইটা চোৰে। মৃত্যুঞ্জয় মন্দিৰত এটা ছাগলী বাহিৰৰ 4জনমান ল'ৰাই বিস্কুট খুৱাই লৈ যাব বিচাৰিছিলে। তেনেতে আমাৰ ৰাইজে ধৰিলে, ধৰাৰ পিছত আমাক খবৰ দিছে, আমি তাত আহি পালো ইয়াতে আৰু বাকী কামখিনি এতিয়া আমি কৰি আছো। দান দিয়া ছাগলী মন্দিৰৰ মৃত্যুঞ্জয় মন্দিৰত 4জন আমি দেখা পাইছো। তেনেকে NCC কিবা কৰো বুলি কৈছে। NCC ইয়াতে কৰে, ভালকে সোধপোছ কৰা নাই, কৰিম এতিয়া সোধপোছ তেওঁলোকক কৰাৰ পাছত যিখিনি আছে আমি কৰিব লাগিব। মোৰ মনোহৰ ৰাজবংশী আৰু লগৰ কেইজন অৰ্জুন, তাৰপিছত কিষাণ, অমৃত অমৃত মোৰ বঙাইগাঁও। আৰু তেওঁলোকৰ নেপাল। তোমালোকে ক'ত চাকৰি কৰা? এটা আছে বাটাৰ NCC ফুল হ'ল এতিয়া আজি আমি ফুল হ'ল এতিয়া ক্ষমা খুজিছো ৰাইজৰ আগত। এটাই আমি 4জন আছো। কি লৈ আহিছিলা? কাৰ লৈছো তাৰ এটা লগৰ আছিল উৎপল, আমাৰ একে এক্সট্ৰা আজি আছিল আমাৰ এনে ফুল হ'ল এতিয়া আমাৰ ঘৰত ক্ষমা বিচাৰিছো আগতে। যদি আগতে ক্ষমা দিয়ে, যদি আমাৰ কিবা এটা সহায় লাগে আমি দিম। আমি 4জনে মিলি